লোককল্যাণ মাৰ্গ এই ঘৰটো হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ঘৰ। এইটো কোনো ব্যক্তি বিশেষৰ ঘৰ নহয়। আকৌ কৈছোঁ ৭ লোককল্যাণ মাৰ্গ এই ঘৰটো ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আৱাস। এইটো কোনো ব্যক্তি বিশেষৰ আৱাস নহয়। কালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আৱাসত দেশৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী ডাঙৰীয়াই গৈ যি নাটক কৰিলে, এয়া দেশৰ গণতন্ত্ৰৰ প্ৰতি চৰম ভাবুকি। আন্দোলন কৰাৰ স্থান আছে, আন্দোলন কৰাৰ সময় আছে, কিন্তু আকৌ কৈছোঁ দেশৰ প্ৰধানমন্ত্ৰীৰ অফিচত নহয়, ক্ষমা কৰিব, আৱাসত গৈ যি ছিকিউৰিটি ব্ৰিজৰ নিচিনা কাৰ্য কৰিছে তাক ধিক্কাৰ দিছোঁ। তাৰ কাৰণে আজি আমি সমগ্ৰ ভাৰতত বিজেপিৰ কাৰ্যকৰ্তাসকলে আচলতে কংগ্ৰেছৰ অফিচ আমি ঘেৰাও কৰাৰ আমাৰ উদ্দেশ্য আছিলে, আমাৰ কাৰ্যসূচী আছিলে। কিন্তু যিহেতু অসমত বানপানীৰ বিভীষিকাময় পৰিৱেশ, 3খন জিলাত খুব বেয়া পৰিস্থিতি হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ দলৰ সভাপতি ডাঙৰীয়াই সিদ্ধান্ত ল'লে আমি কংগ্ৰেছ কাৰ্যালয়লৈকে নাযাওঁ, আমি আমাৰ কাৰ্যালয়তে অৱস্থান ধৰ্মঘট কৰিম। তাৰ কাৰণে আমি অৱস্থান ধৰ্মঘট কৰিলোঁ আৰু কংগ্ৰেছক সকিয়নি দিছোঁ দেশৰ গণতন্ত্ৰত যাতে তেওঁলোকে কুঠাৰাঘাত নকৰে। আজি কংগ্ৰেছ দলৰ অৱস্থা কি হৈছে মই আপোনালোকক জনাম, এটা মই আপোনালোকক শ্বেয়াৰ কৰিম। কংগ্ৰেছ দলৰ প্ৰশাসনিক সাধাৰণ সম্পাদক বিপুল গগৈ ডাঙৰীয়াই এটা হোৱাটছআপ দিছিলে। এই হোৱাটছআপটোত তেখেতলোকৰ সতীৰ্থক মাতিছিলে ৰাজীৱ ভৱনলৈ। ৰাজীৱ ভৱনত লেখা আছে, মই পঢ়ি দিম আপোনালোকক, মই দি দিম। তেওঁলোকৰ উদ্দেশ্য আছিল আমাৰ এই স্থান বিজেপিৰ অফিচলৈকে মাৰ্চ কৰাৰ। তেখেতলোকে 40-45জন কংগ্ৰেছৰ সদস্যই ৰাজীৱ ভৱনৰ পৰা মাৰ্চ কৰিলে। আহি গণেশগুৰি পালে 15জন সদস্য থাকিল, বাকীবিলাক পলাই পত্ৰং দিলে। 15জন সদস্য আহি কি কৰিব, তেওঁলোকৰ হয়তো ভাগৰো লাগিল, তেওঁলোকে গণেশগুৰিতে তেওঁলোকৰ এই আন্দোলন বন্ধ কৰি দিলে। মাৰ্চ আছিলে বিজেপিৰ অফিচলৈকে, গণেশগুৰিতে তেওঁলোকৰ যাত্ৰা ভংগ হৈ গ'ল। এয়া হৈছে কংগ্ৰেছৰ অৱস্থা। গতিকে কংগ্ৰেছে নিজৰ অৱস্থাৰ পৰা শিকক যে কিয় তেওঁলোকৰ এই অৱস্থা হৈছে, কিয় মানুহে তেখেতলোকক বেয়া পাইছে, কিয় ৰাহুল গান্ধীৰ নিৰ্দেশক মানুহে ভেঙুচালি কৰিছে। ইয়াতে লেখা আছে, ইয়াতে বিপুল গগৈ ডাঙৰীয়াই কৈছে যে এজ পাৰ ডাইৰেকশ্যন অফ অনাৰেবল PCC প্ৰেচিডেণ্ট গৌৰৱ গগৈ এজ ডাইৰেক্টেড বাই অনাৰেবল প্ৰেচিডেণ্ট আছাম PCC গৌৰৱ গগৈ। তাৰমানে গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা কংগ্ৰেছৰ মানুহে কোনো নুশুনে। প্ৰমাণ আপোনালোকক দিলোঁ মই। ইয়াতে বিপুল গগৈ ডাঙৰীয়াই লিখিছে এজ পাৰ ডাইৰেকশ্যন অফ অনাৰেবল PCC প্ৰেচিডেণ্ট গৌৰৱ গগৈ দেয়াৰ উইল বি এ মাৰ্চ টু বিজেপি অফিচ ফ্ৰম ৰাজীৱ ভৱন। 40জন মানুহ গোট খালে, বাকীখিনি নাহিলে কোনো। 40জনৰ 15জন আহি গণেশগুৰি পালে, তাৰ পৰা তেওঁলোকে ছত্ৰভংগ দিলে। মানে কথাটো কি, এজ পাৰ ডাইৰেকশ্যন অফ অনাৰেবল PCC প্ৰেচিডেণ্ট, মানে গৌৰৱ গগৈ ডাঙৰীয়া আদেশ কোনো নামানিলে। চাওক, এই যিমান অপশক্তিয়ে নেপালৰ কথা ক'ব, বাংলাদেশৰ কথা ক'ব, সিমানে ভাৰতীয়ই তেওঁলোকক বেয়া পাব। নেপালখনত ভাঙিছিলে, নেপালখন ভাঙি চুৰমাৰ কৰিছে, ভাল কথা আছিলে, এইটোতো ভাল কথা নাছিল। গণতন্ত্ৰত কি আছে, ইলেকশ্যন হ'ব, যদি আমি বেয়া কাম কৰিছোঁ আমাক ঘূৰাই দিব। তেওঁলোকে ইলেকশ্যনত আমাক হৰুৱাব নোৱাৰে, নেপাল সদৃশ পৰিৱেশ কৰিব খোজে। এই যি তেওঁলোকৰ শ্লোগান, সেইকাৰণে মোদী ডাঙৰীয়াই বাৰে বাৰে জিকিছে, বিজেপি বাৰে বাৰে জিকিছে। গতিকে অহাবাৰো ভগৱানৰ আশীৰ্বাদত, জনতা জনাৰ্দনৰ আশীৰ্বাদত যিমান নিৰ্বাচন হয় আমি জয়লাভ কৰিম। থেংক ইউ।